এতিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গণিতৰ এটি শিতান আলোচনা কৰিবলৈ ওলাইছো। এই শিতানটো আমি বহুত আগতে আলোচনা কৰিছিলো। এইটো হৈছে সময় আৰু কাৰ্য, অৰ্থাৎ টাইম এণ্ড ৱাৰ্ক। এই সময় আৰু কাৰ্যৰ লগত জড়িত আমি বিভিন্ন ধৰণৰ অংক ইতিমধ্যে আলোচনা কৰিছো আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকত এনেহেন ধৰণৰ কুৱেশ্যন বিলাক আহে। বিশেষকৈ এডিআৰই হওক, আসাম পুলিচ হওক বা এছএছচি লেভেলতে হওক, এনেহেন ধৰণৰ কুৱেশ্যন বিলাক খুব বেছিকৈ আহে। গতিকে আমি এই অংকবিলাক কেনেধৰণে কৰিব লাগে সেই বিষয়ে আমি জানিব লাগিব। কিছুমান সহজ উপায় আছে, সেই সহজ উপায়বিলাকৰ সহায়ত আমি এই অংকবিলাক খুব সহজতে খুব কম সময়তে কৰিব পাৰোঁ। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে আমি প্ৰথম প্ৰশ্ন কি আছে সেইটো আমি প্ৰথমতে চাই লম। ইয়াতে কি দিয়া আছে প্ৰথম প্ৰশ্ন? 1 নম্বৰ প্ৰশ্ন, এ এটা কাম 30 দিনত কৰিব পাৰে, আনহাতে বি এ এই কামটোক অকলে 40 দিনত কৰিব পাৰে। কামটো এতিয়া এ আৰু বি একেলগে কামটো কৰি সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব, অৰ্থাৎ এ আৰু বি যেতিয়া একেলগে কামটো কৰিব তেতিয়া কিমান দিন সময় লাগিব সেইটো আমি উলিয়াব লাগে। ইয়াতে অপচন কেইটা চাব। এ দিয়া আছে 120 120/7 দিন, বি আছে 118/7 দিন, চি আছে 122/7 দিন আৰু ডি আছে 115/7 দিন। এতিয়া কথাটো হৈছে কি, ইয়াতে এই অংকটো আমি কেনেকে কৰিম? আমি এতিয়া ইয়াৰ সলিউশনটোলৈ আগবাঢ়িছো কেনেহেন হ'ব। এতিয়া মই এটা ফৰ্মুলাৰ কথা ক'ম। এটা ফৰ্মুলাৰ সহায়ত এই ধৰণৰ অংক খুব সহজে কৰিব পাৰি। এই ফৰ্মুলাটো হৈছে এনে ধৰণৰ যে যদি এ আৰু বি কথা কৈছো, যদি এ কামটো এক দিনত কৰে তেতিয়া এ কামটো এক দিনত কৰে কামটো, এক দিনত কিমান কৰিব? এক দিনত কৰিব নিশ্চয় 1/x, এইটো এক দিনত কৰিব। ঠিক সেইদৰে বি এ কামটো y দিনত কৰে, বি এ কামটো এক দিনত যদি কৰে কিমান কৰিব? 1/y। এতিয়া কথা হল এ আৰু বি কামটো এক দিনত যদি কৰে কিমান কৰিব? এক দিনত কৰিলে নিশ্চয় এটা যোগফল হ'ব। এটা এইটো সিম্পলিফাই কৰি দিম আমি। সিম্পলিফাই কৰিলে কি হ'ব? এইটো xy হ'ব, ইয়াতে y + x এনেকা হ'ব। ইয়াক আমি আৰু যদি অলপ ভালকে লিখো এনেকে লিখিব পাৰো, এইটো লিখিব পাৰো। এতিয়া এ আৰু বি যদি একেলগে কামটো কৰে, একেলগে যদি গোটেই কামটো সম্পূৰ্ণ কৰে তেতিয়া কি হ'ব? এইটো উল্টা হ'ব, xy/x + y। গোটেই কামটো কৰোতে এইটো সময় লাগিব, xy × x + y। এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। এই সূত্ৰটোৰ সহায়ত আমি এই সমস্যাটোৰ সমাধান কৰিব পাৰিম। এতিয়া কেনেকে কৰিম চাই লওঁ। এতিয়া এ আৰু বি একেলগে কামটো কৰে, অৰ্থাৎ এ আৰু বি গোটেই কামটো কৰিব, গোটেই কামটো কৰে। কিমান দিনত কৰে? এই সূত্ৰটো হ'ল এইটো xy x + y। এতিয়া কথা হৈছে xy, x ৰ মান কি দিয়া আছে? x ৰ মান 30 দিয়া আছে, 30 দিন। মই কৈছো অলপ আগতে যে এ কামটো এক দিনত কৰে, অৰ্থাৎ এক দিন মানে 30 দিন আছে ইয়াতে। বি এ কামটো y দিন কৰে, y দিন মানে কিমান দিন আছে? 40 দিন আছে। এইটো আৰু ইয়াতে কি হ'ব? 30 + 40। এটা এইখিনি সিম্পলিফাই কৰিম আমি। ইটো হ'ব ইমান 1200 আৰু ইটো হ'ব 70। ইটো এটা শূন্য কেনসেল, 120/7 দিন। এইটো হ'ব উত্তৰ। গোটেই কামটো কৰে কিমান দিনত? 120/7 দিন। গতিকে আমি ইয়াতে লিখিছো এ নম্বৰ অপচন, শুদ্ধ অপচনটো আছে। গতিকে এইটোৱে তাৰ উলিয়াবলগীয়া এনসাৰ। গতিকে খুব সহজতে আমি এনে ধৰণে এই সূত্ৰটো প্ৰয়োগ কৰি এই ধৰণৰ সমস্যা সমাধান কৰিব পাৰো। এতিয়া আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 2 নম্বৰ অংকটোলৈ আহিছো। এই অংকটো 1 নম্বৰ অংকৰ নিচিনাই একেই ধৰণৰ অংক, সম্পূৰ্ণ একে অংক। গতিকে এইটো বেছি প্ৰব্লেম নাই। এইটো আমি এই কাৰণে দিছো যাতে আমি 1 নম্বৰত যিখিনি নিয়ম শিকিলো সেই নিয়মখিনি যাতে আমি খুব ভালদৰে কি কৰিব পাৰো? মনত ৰাখিব পাৰো। সেই কাৰণেহে আমি এইটো অংক দিছো। গতিকে ইয়াতে
কি দিয়া আছে প্ৰথমতে চাই লম এ কাম এটা 10 দিনত সম্পূৰ্ণ কৰিব পাৰে বিয়ে সেই কামটোকে 20 দিনত সম্পূৰ্ণ কৰিব পাৰে দুয়োজনে কামটো একেলগে সম্পূৰ্ণ কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব গতিকে এইটো আগৰ নিচিনাই এই সমাধানটো একেবাৰে সহজ এইটো আমি কেনেকৈ কৰিম চাই লব এ 10 দিনত সম্পূৰ্ণ কৰিব পাৰে অৰ্থাৎ এ আৰু বি একেলগে যেতিয়া কামটো কৰিব কিমান দিন লাগিব দিন কিমান লাগিব একেলগে কৰিলে কিমান দিন লাগিব সেইটো আমাৰ কেনেকৈ উলিয়াম আমি xy * x + y সূত্ৰৰে উলিয়াম কিমান দিন লাগিব এটা কথা হল x ইয়াতে x কি দিয়া আছে x ইয়াতে দিয়া আছে 10 দিন আৰু y কি দিয়া আছে ইয়াতে 20 দিন গতিকে এইখিনি কেনেকৈ হৈছে মই আগৰ অংকটোত কৈ দিছো গতিকে এইটো জাস্ট মনত ৰাখিলে হল xy / x + y কেতিয়া হয় যেতিয়া দুয়োটাই একেলগে কামটো কৰে এতিয়া ইয়াতে মানবিলাক বহুৱাই দিম x ৰ মান 10 y ৰ মান 20 আৰু x ৰ মান 10 + 20 গতিকে এইটো আমাৰ কি হ'ব ওপৰত হ'ব 200 তলত হ'ব 30 ইয়াতে এটা শূন্য কেনসেল হল গতিকে আমি কি পালো 20/3 দিন অৰ্থাৎ এইটো এটা উত্তৰ হ'ব শুদ্ধ উত্তৰ কি হ'ব 3/20 দিন শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ 6 দিনতকে অলপ বেছি হ'ব গতিকে আমি দেখিছো সি নম্বৰত শুদ্ধ অপচনটো আছে গতিকে এনে ধৰণে আমি খুব সহজে কি কৰিব পাৰো এই ধৰণৰ সমস্যা সমাধান কৰিব পাৰো গতিকে এক্সামত আহিলে ইটো আধা মিনিটত আমাৰ হৈ যাব এই অংকটো গতিকে এই দীঘল অংকটো আমি আধা মিনিটত কৰি দিব পাৰো গতিকে এনেহেন ধৰণে আমি কি কৰিব লাগিব এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব গতিকে ইয়াৰ পিছত আমি আৰু এটা বেলেগ ধৰণৰ অংকলৈ যাম বন্ধু বান্ধৱীসকল এইবাৰ আমি 3 নম্বৰ অংকটোলৈ আহিছো এই অংকটো 1 আৰু 2 তকৈ অলপমান বেলেগ ধৰণৰ অংক গতিকে এনেহেন ধৰণৰ অংকৰ প্ৰেক্টিছ কৰাৰ প্ৰয়োজন আছে আৰু এনেহেন ধৰণৰ অংক পৰীক্ষাত আহাৰো খুব চান্স আছে গতিকে আমি অংকটো কি দিয়া আছে প্ৰথমতে এইটো চাই লওঁ ইয়াতে দিয়া আছে a আৰু b কাম এটা সম্পূৰ্ণ কৰিবলৈ 8 দিন লাগে a আৰু b যদি একেলগে কাম এটা সম্পূৰ্ণ কৰে 8 দিন সময় লাগে একেদৰে b আৰু c যদি সেই একেটা কাম সম্পূৰ্ণ কৰে তেতিয়া কেইদিন লাগে 12 দিন লাগে আকৌ a b c তিনিজনে মিলি যদি কামটো কৰে 6 দিন লাগে এতিয়া প্ৰশ্ন হল এই কামটো সম্পূৰ্ণ কৰিবলৈ a আৰু c কিমান দিন সময় লাগিব অৰ্থাৎ a আৰু c যদি একেলগে কামটো কৰে কিমান দিন সময় লাগিব এইটো উলিয়াব লাগে গতিকে এই অংকটো আমি কেনে ধৰণে কৰিম সেইটো আমি জানিব লাগিব ইয়াতে খুব ধৈৰ্য সহকাৰে আমি অংকটো আগবাঢ়িব লাগিব ইয়াতে আমি প্ৰথমতে দিছে কি যে a আৰু b একেলগে কামটো কৰে a আৰু b একেলগে কামটো কৰোতে কিমান দিন লাগিছে 8 দিন লাগিছে আমি ইয়াৰ পৰা এটা বস্তু ওলাম a আৰু b এক দিনত কৰে এক দিনত কিমান কৰে এক দিনত কৰে একেলগে তাৰমানে এক দিনত কৰে 8/1 অংশ কাম ইমান অংশ হ'ব এক দিনত কৰে ঠিক সেইদৰে আমি b আৰু c উলিয়াই লওঁ b আৰু c এক দিনত কৰিব কিমান ইটো কি হ'ব 12/1 অংশ আৰু abc এইটো যদি আমি এক দিনত কৰাটো আমি উলিয়াই লওঁ এক দিনত কৰিব কিমান কৰিব ই 6/1 অংশ এইখিনি আমি উলিয়াই ল'ব পাৰো প্ৰথমতে আমি এইখিনি উলিয়াই লম এতিয়া আমি এইখিনি কথাৰ পৰা আমি কি উলিয়াম প্ৰথমতে আমি a এক দিনত কিমান কৰিব সেইটো উলিয়াম a এক দিনত কৰে এইটো কেনেকৈ উলিয়াম আমি এক দিনত কৰে কেনেকৈ উলিয়াম আমি যদি খুব ভালদৰে লক্ষ্য কৰো আমি ইয়াৰ পৰা যদি আমি এইটো বিয়োগ দিও তেতিয়া কিন্তু আমি a এক দিনত কৰা কামটো কিমান অংশ কাম কৰে সেইটো ওলাব কোৰ পৰা উলিয়াম a + b + c অৰ্থাৎ এই a + b + c মানে a আৰু b আৰু c একেলগে কাম এক দিনত কৰা কামৰ পৰা আমি কি বিয়োগ দিব লাগিব b আৰু c একেলগে কাম কৰা এক দিনত কৰা কামৰ পৰা বিয়োগ দিব লাগিব বিয়োগ দিম আমি অৰ্থাৎ ইয়াৰ পৰা এটো বিয়োগ দিলে কি হ'ব 6 আৰু ইফালে কি আছে 12 থাকিল তেইহতৰ লসাগু কিমান হ'ব 12 হ'ব এটো 2 হ'ব
1 হ'ব ইটো 12 ভাগৰ 1 ঠিক সেইদৰে আমি b এ 1 দিনত কৰা কামটো উলিয়াই লওঁ b এ 1 দিনত কৰে কিমান এটো আমি উলিয়াই লব পাৰো এটো উলিয়াৰ কাৰণে কি কৰিম আমি চাই লও b এ 1 দিনত কৰা কামটো কেনেকৈ উলিয়াব আমি যদি খুব ভালদৰে চাও আমি কি পাম ESC2 আমি যদি ইয়াৰ পৰা A আৰু C2 পাম BA কৰাটো আমি কেনেকৈ পাম এতিয়া আমি এই যে BA একদিনত কৰে কিমান কাম কৰে হেতু আমি কেনেকৈ উলিয়াম হেতু আমি জানিব লাগিব আমি দেখিছো A + B আৰু এটা বস্তু দেখিছো আমি A একদিনত কৰে A আৰু B একদিনত কৰা কামৰ অংশ হল 8 ভাগৰ 1 অংশ আৰু A অকলে একদিনত কৰা কামৰ অংশ হল 12 ভাগৰ 1 অংশ যদি আমি A আৰু B একেলগে একদিনত কৰা কামৰ অংশৰ পৰা A একদিনত কৰা কামৰ অংশটো বিয়োগ দিও তেতিয়া আমি কি পাম B এ একদিনত কিমান কাম কৰে হেতু পাম অৰ্থাৎ এইটো যদি আমি কৰি দিও তেতিয়া আমি B এটি A ক্যান্সেল যাব B থাকিব অকল কথাটো ইয়াতে আমি ম্যাথমেটিক্যালি দেখাই দিব পাৰো ইয়াতে A ক্যান্সেল যায় অকল B থাকিব ইয়াত যেনেকে B আৰু C ক্যান্সেল গৈছে থাকি অকল A আছে ঠিক ইয়াতো হেনেকে ধৰণে আমি কি পাম অকল B পাম গতিকে আমি ইয়াতে কি দেখিলো 8 ভাগৰ 1 তাৰ পৰা আমি 12 ভাগৰ 1 বিয়োগ দিম তো ইহতৰ লসাগু কি হ'ব 8 আৰু 12 ৰ লসাগু আমি যদি ভালকে চাও 8 আৰু 12 ৰ লসাগু আমি এনেকে উলিয়াব পাৰো যে 4 দি ইয়াক 2 বাৰ যায় 4 দি ইয়াক 3 বাৰ যায় 4 3 গুণ 3 গুণ 6 6 4 গুণ 24 আমি কি পালো 24 এটা 8 দি কেইবাৰ 3 বাৰ যাব 12 দি 2 বাৰ যাব এটো হ'ব 24 ভাগৰ 1 ঠিক আছে CA এক দিনত কৰে কিমান কাম কৰিব CA এক দিনত কৰিব কিমান কাম কৰিব এটো কেনেকৈ উলিয়াম আমি যদি B + C ৰ পৰা আমি B এ কৰা কামটো বিয়োগ দিম তেতিয়া C এ এক দিনত কৰা কামটো ওলাই যাব অৰ্থাৎ এনেকৈ B + C - কি B তেতিয়া কিন্তু আমাৰ ওলাব এতিয়া B + ত কি আছে B + C কি আছে 12 ভাগৰ 1 একে ধৰণে এইখিনি মই ছুটিকে কৈছো আগৰখিনি যেহেতু আমি দীঘলকে কৈছো এই কথাটো ছুটিকে কৈছো তে 12 ভাগৰ 1 ৰ পৰা আমি কি বিয়োগ দিম 24 ভাগৰ 1 টো বিয়োগ দিম ইহতৰ লসাগু কি হ'ব 24 হ'ব তে 24 হলে এটো 2 হল এটো 1 হল এনেহেন হ'ব ইয়াত কিবা ভুল হল নেকি আমি চাই লব লাগিব A এক দিনত কৰে 12 ভাগৰ 1 অংশ B এ এক দিনত কৰে B এ এক দিনত কৰে কেনেকৈ আমি A + B ৰ পৰা আমি কি দিছো A টো বিয়োগ দিছো তে বিয়োগ দিছো আমি A + B আছে ইমান তাৰ পৰা আমি A টো বিয়োগ দিছো 12 ভাগৰ 1 অংশ বিয়োগ দিছো ইটো ওলাইছে ঠিক আছে C এ B + C তাৰ পৰা আমি C কি B টো বিয়োগ দিম তেতিয়া C টো আমি 12 ভাগৰ 1 অংশৰ পৰা B এ 24 ভাগৰ 1 এটো বিয়োগ দিছো গতিকে আমি দেখা পালো ইয়াতে ইটো কি হল 24 ভাগৰ 1 হল এতিয়া এইখিনি কথা ওলাই গল এইখিনি কথা ওলাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমাৰ ইয়াতে ঠাইৰ অভাৱ হৈছে আমি ইয়াতে আমি ছুটিকে লিখিব পাৰো ইফালে এনেকে আজি দিয়া আমি ছুটিকে অংকটো কৰিব পাৰো এতিয়া আমি এই দুটা যোগ দিম A + C একেলগে কৰে এক দিনত A + C এক দিনত কৰে কিমান কৰিব A কিমান আছে চাও 12 ভাগৰ 1 আৰু C কিমান আছে 24 ভাগৰ 1 তো ইহতৰ লসাগু কিমান হ'ব 24 হ'ব 12 দি 2 হ'ব ইফালে 1 হ'ব এটো কি হ'ব 3 হ'ব ইফালে হ'ব 24 এতিয়া কথা হল কি A আৰু C এ এক দিনত কৰে 24 ভাগৰ 3 অংশ গতিকে A আৰু C গোটেই কামটো কৰিলে কি হ'ব ইটো উল্টি যাব না নাই এক দিনত ইমানখিনি কৰিলে 24 ভাগৰ 3 অংশ কৰিলে গোটেই কামটো কৰিলে কি হ'ব 3 ভাগৰ 24 অংশ অৰ্থাৎ A আৰু B যদি গোটেই কামটো কৰে তেতিয়া কি হ'ব এটো উল্টি যাব গোটেই কামটো কৰিলে কি হ'ব 24 ভাগৰ 3 ভাগৰ 24 হ'ব এটা 3 ৰে কিমান বাৰ যাব ইয়া 8 বাৰ যাব অৰ্থাৎ ইয়াতে উত্তৰটো কি ওলাব 8 দিন ওলাব গতিকে উত্তৰটো কি ওলাব 8 দিন ইয়াতে আমাৰ শুদ্ধ অপচনটো ক'ত দেখিছো আমি সি নম্বৰ অপচনত দেখিছো শুদ্ধ উত্তৰ 8 দিন এনেকে আমি এই ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো
বৰ বিশেষ টান নহয়। যদি কিবা আপোনালোকৰ সকজা থাকে ভিডিঅ'টো আৰু একবাৰ চাব, আপোনালোকে চালে আপোনালোকে গোটেই কথাখিনি বুজি পাব। আৰু যদি কিবা সুধিবলগীয়া থাকে ইয়াৰ ওপৰত তেতিয়া নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আমি যিমানখিনি পাৰো ইয়াক সঠিকভাৱে আপোনালোকৰ ওচৰত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। এইখিনিয়ে কথা। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো। ধন্যবাদ। শুভৰাত্ৰি।